লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে উদয় শংকৰ হাজৰিকা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ইতিমধ্যেই কেইমাহমান পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছত যোগদান কৰিছিল আৰু তাৰ পিছতেই কংগ্ৰেছলৈ আহিয়ে লখিমপুৰ সমষ্টিৰ টিকটৰ প্ৰবল দাবীদাৰ হৈছিল উদয় শংকৰ হাজৰিকা সমষ্টিটোত শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কংগ্ৰেছৰ ৰাণী নৰহ লখিমপুৰত ৰাণী নৰহক পৰাস্ত কৰি এক প্ৰকাৰ ৰাণী নৰহক পিছ পেলাই লখিমপুৰত উদয় দিল্লীলৈ যাবলৈ কি পৰিকল্পনা কৰিছে উদয় শংকৰ হাজৰিকা ইতিমধ্যে যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই কাইলৈৰ দিনটোত ঘোষণা কৰাৰ কথা কিন্তু ইতিমধ্যেই ব্যক্তিগতভাৱে উদয় শংকৰ হাজৰিকাক কংগ্ৰেছ নেতৃত্বই সকলোখিনি কথা জনোৱাৰ কথা আমাৰ আগত সদৰি কৰিছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত উদয় শংকৰ হাজৰিকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই তথাপিও আপুনি নিজে উল্লেখ কৰিছে যে নেতৃত্বই আপোনাক সকলোখিনি কথা অৱগত কৰিছে আচলতে এই পৰ্যন্তলৈকে আপোনাৰ টিকট আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই কিন্তু আপোনাক কি ধৰণে আগবাঢ়িবলৈ কৈছে হাজৰিকা ডাঙৰীয়া নমস্কাৰ আপোনালোকৰ পৰিয়াললৈ আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ সশ্ৰদ্ধ নমস্কাৰ থাকিল মই যেতিয়া দলত যোগদান কৰিছোঁ তাৰ আগতেই ৰাজ্যিক সভাপতি ভূপেন বৰাদেৱে আমন্ত্ৰণ কৰিছিল আৰু লখিমপুৰৰ জিলা সভাপতি গগন বৰাদেৱে আমন্ত্ৰণ কৰিছিল আৰু হাইকমাণ্ডৰ লগতো এই বিষয়ত আলোচনা হৈছিল আৰু তাৰ পিছত মই যোগদান কৰিছোঁ আৰু প্ৰাৰ্থিত্বৰ কাৰণে মই আবেদন কৰিছোঁ আৰু মই আত্মবিশ্বাসী যে মই প্ৰাৰ্থিত্ব লাভ কৰিম সৰুৰ পৰাই মই য'ত যিকোনো কামত লাগিছোঁ এক নিষ্ঠাৰে আৰু আত্মবিশ্বাসৰ মাজেৰে আগবাঢ়োঁ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই মই ভাবোঁ যে এতিয়ালৈকে কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্ব কাক দিব এয়া ঘোষণা কৰা নাই কিন্তু মই আশাবাদী আপোনাক কিবা নেতৃত্বই জনাইছে নেকি মোক নেতৃত্বই কাম কৰি যাবলৈ কৈছে মই ৰাজ্যিক সভাপতিয়ে কৈছে দিল্লীৰ পৰা মোক কৈছে যে আপুনি কাম কৰি থাকক আচ্ছা হাজৰিকা ডাঙৰীয়া এতিয়া কথাটো হ'ল যদি আপুনি প্ৰাৰ্থিত্ব হয় আপুনি যদি যোৱা দুমাহ ধৰি হয় কাম কৰি আছোঁ অবিৰতভাৱে যোৱা দুটা মাহ মই কামত লাগি আছোঁ কেনেকুৱা হ'ব প্ৰতিদ্বন্দ্বিতা আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰদান বৰুৱা হ'ব যদি আপুনি টিকট পায় যদি আপোনাক এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই কিন্তু আমাৰ হাতত আহি পৰা তথ্য অনুসৰি আপোনাৰ নামটোৱে অৱশেষত উচ্চাৰণ কৰিব লখিমপুৰত উদয় শংকৰ হাজৰিকা কংগ্ৰেছ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বী আপোনাৰ প্ৰদান বৰুৱা যথেষ্ট শক্তিশালী অৱস্থাত আছে আজিৰ দিনটোত আৰু লখিমপুৰ সংসদীয় সমষ্টিটো যদি আমি চাওঁ তেতিয়াহ'লে ভৌগোলিক সীমাৰেখাডাল যিটো আছিলে ইতিমধ্যে মাজুলী তাৰ পৰা কৰ্তন কৰা হৈছে আৰু যথেষ্ট তাত জনজাতীয় ভোটাৰ আছে তেনে প্ৰেক্ষাপটত আপুনি আপোনাৰ প্ৰত্যাহ্বান বা আপোনাৰ কৌশল কি পৰ্যায়ৰ হ'ব হাজৰিকা ডাঙৰীয়া এই ক্ষেত্ৰত মই যোৱা 50টা বছৰ লখিমপুৰ ধেমাজি বা এই অঞ্চলবিলাকৰ সামাজিক কৰ্মত জড়িত ইয়াৰ মানুহক মই বুজি পাওঁ যি জনগোষ্ঠীয়ে নহওক তেওঁলোকৰ লগত আন্তৰিকতাৰ একত্মতাৰে কাম কৰিছোঁ এতিয়া মুঠ কথা হ'ল এইবাৰ লখিমপুৰ সমষ্টিৰ সকলো অঞ্চলৰ জনসাধাৰণে নতুন মুখ বিচাৰিছে এতিয়া জনসাধাৰণৰ কথা বা দলীয় কৰ্মীৰ এটাই কথা যে আমাক নতুন মুখ লাগে হাজৰিকা ডাঙৰীয়া মোৰ শেষ প্ৰশ্ন হয় মই নিশ্চিতভাৱে আপোনাৰ মোৰ প্ৰশ্নটোৰ উত্তৰটো আপুনি পৰোক্ষভাৱে দিছে কিন্তু আপুনি 1998 বা 96 এইখিনি সময়ছোৱাতো আপুনি বিজেপিৰ হৈ তাত প্ৰাৰ্থিত্ব আগবঢ়াইছিল বিজেপিৰ টিকটত আপুনি
সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সেই সময়তো আপোনাৰ প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছৰ ৰাণী নৰহ আৰু এতিয়াও দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰতো আপোনাৰ প্ৰতিদ্বন্দ্বী ৰাণী নৰহৰ ক্ষেত্ৰত বা গোটেই নিৰ্বাচনী প্ৰেক্ষাপটত আপোনাৰ আচলতে কি কৌশলেৰে আপুনি নতুনকৈ যোগদান কৰি দিল্লীৰ পৰা এই টিকট পোৱাটো আপোনাৰ সম্ভৱ হ'ল এই পৰ্যন্ত এই মুহূৰ্তলৈকে দৌৰত আপুনি আগবাঢ়ি আছে এইটো ইয়াত কোনো কৌশলৰ কথা নাই লখিমপুৰ আৰু ধেমাজি এই দুখন জিলাৰ মাত যোৱা প্ৰায় 40 বছৰত ইয়াৰ কোনো সাংসদে ইয়াৰ সমস্যা দিল্লীত তুলি ধৰা নাই লখিমপুৰৰ সমস্যা কি ধেমাজিৰ সমস্যা কি ইয়াৰ সমস্যা বানপানী ইয়াৰ সমস্যা গৰাখহনীয়া ইয়াৰ সমস্যা হৈছে সুমনখিৰি বান প্ৰকল্প যেটো বান এটম বোমৰ নিচাকে আমাৰ মূৰৰ ওপৰত থিয় হৈ আছে আমি প্ৰায় শুনো ইটো ভাগিছে হিটো ভাগিছে কোনদিনা এই জিলা দুখন আৰু মাজুলীকে ধৰি ইয়াৰ মানুহৰ ওপৰত তাণ্ডৱ চলায় তাৰ কোনো ঠিকনা নাই গতিকে আমাক জীয়াই থকাৰ নিশ্চয়তা লাগে আমাৰ সম্পত্তি আমাৰ মানৱ সম্পদ তেওঁলোকৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি লাগে এই কথাবিলাকৰ উপৰিও আমাৰ নিবনুৱা গৈ আজি হায়দৰাবাদ মহাৰাষ্ট্ৰ বিভিন্ন ৰাষ্ট্ৰলৈ গৈছে আৰু তাত বাটে পথে তেওঁলোকৰ মৃতদেহ পৰি আছে কাৰোবাক ডকাইতে মাৰিছে কাৰোবাক কোনোবা স্থানীয় লোকে মাৰিছে বিভিন্ন ধৰণৰ বিপদাগ্ৰস্ত হৈছে গতিকে এই ক্ষেত্ৰত কোনো চৰকাৰী আঁচনি নাই আৰু দিল্লীত সংসদত এই কথাবিলাক কেতিয়াবা কোনোবাই তুলিছেনে আমাৰ স্থানীয় কথা কি তুলিছে আজিলৈকে আমাৰ বিগত কালৰ যিজন সাংসদ আছে দেশৰ ভিতৰত আটাইতকৈ নিমাতী কন্যা বুলি সংসদত ইতিমধ্যে এটা ৰেকৰ্ড কৰিছে গতিকে আপুনি শক্তিশালী বুলি যাক কৈছে কোনোবাই যদি বিধায়ক বা সাংসদ হৈ ঠিকা কৰাটোকে কাম বুলি ভাবে এয়া বেলেগ কথা মই ভাবোঁ সংসদ হৈছে দেশৰ এক সদন য'ত দেশৰ সমস্যাবিলাক প্ৰতিফলিত হ'ব তাৰ ওপৰত আইন প্ৰণয়ন হ'ব নিৰাময়ৰ ব্যৱস্থা হ'ব কিন্তু লখিমপুৰ আৰু ধেমাজিৰ মানুহৰ সেই সৌভাগ্য বিগত 40 বছৰ কাল আমি হোৱা দেখা নাই গতিকে মানুহে পৰিত্ৰাণ বিচাৰিছে মানুহে নতুন মুখ বিচাৰিছে ইয়াত কোনো ব্যক্তি বিশেষৰ কথা নাই কোনো ব্যক্তি বিশেষ সুবিধাৰ কাৰণে লখিমপুৰ সংসদীয় সমষ্টি নহয় ইয়াৰ 16 লাখ ভোটাৰ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তাক প্ৰতিনিধিত্ব কৰিব লাগিব সাংসদজনে তেনেকুৱা কিবা নিদৰ্শন বিগত কালত কোনজন সাংসদে দেখুৱাই গৈছে নে সৰ্বানন্দ সোণোৱালে দেখুৱালে নে প্ৰধান বৰুৱাই দেখুৱালে ধন্যবাদ জনাইছোঁ উদয় শংকৰ হাজৰিকা মই আশা কৰিম যে আপুনি যি ধৰণে সমস্যাসমূহৰ কথা কৈছে যদি আপুনি সেই সুবিধা পায় যদি আপোনাক জনতা জনাৰ্দনে নিৰ্বাচিত কৰে সেয়া ৰাইজে দিব এই সমস্যাসমূহ আপুনি কোৱাৰ দৰে যদি সেই সুবিধা আপোনাক দায়িত্ব ৰাইজে দিয়ে তেন্তে পৰৱৰ্তী সময়ত লখিমপুৰ সমস্যাসমূহ আপুনি সদনত দাঙি ধৰিব যিয়েই নহওক জনপ্ৰতিনিধিৰ সেইটো দায়িত্ব এইখিনি সময় আপুনি দিয়াৰ বাবে উদয় শংকৰ হাজৰিকা ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ